কাৰোবাৰ প্ৰাৰ্থনা কাৰোবাৰ আশা জুবিন গাৰ্গৰ ন্যায় আমাক লাগিবই সেই হত্যাকাণ্ডত কোন কোন জড়িত আছে নিশ্চিতভাৱে চাৰ্জশ্বিটত ওলাব যোনখন চাৰ্জশ্বিট দাখিল কৰিব সেইখনৰ ওপৰত বিশ্বাস আছে জুবিনৰ হত্যা গোচৰৰ চাৰ্জশ্বিটক লৈ আশাবাদী জুবিনৰ পৰিয়ালো আশা ৰাখিছোঁ আশা কৰিছোঁ যে অসম পুলিচে এই SIT স্পেচিয়েল ইনভেষ্টিগেটিভ টীমে ইয়াৰ সকলো দিশ পৰ্যালোচনা কৰি এই অভিযোগনামা দাখিল কৰিছে ইয়াত সুৰুঙা থাকিব নালাগে অৱশেষত দাখিল হ'ল জুবিন হত্যা গোচৰৰ চাৰ্জশ্বিট ছিংগাপুৰতকৈ আগতে তদন্তৰ প্ৰতিবেদন দাখিলৰ ঘোষণা কৰিছিল মুখ্যমন্ত্ৰীয়ে জুবিনৰ প্ৰয়াণৰ 85 দিন পিছত প্ৰতিবেদন দাখিল কৰিলে SITয়ে ৰক্ষা কৰিলে মুখ্যমন্ত্ৰীৰ প্ৰতিশ্ৰুতি আজি আমাৰ SITয়ে যেনেকৈ আমি অসমৰ ৰাইজক প্ৰতিশ্ৰুতি দিছিলোঁ যে জুবিন গাৰ্গক ন্যায় দিয়াৰ দায়িত্ব আমি গ্ৰহণ কৰিছোঁ আজি সেই দায়িত্ব পালন কৰি গুৱাহাটীৰ আদালতত SITয়ে অভিলেখ সংখ্যক সময়ত চাৰ্জশ্বিট দাখিল কৰিছে SITৰ প্ৰতিবেদন দাখিলৰ পিছতে মন্ত্ৰী পীযুষ হাজৰিকাই ক'লে জুবিনৰ ঘাতক কাকো ৰেহাই দিয়া নহ'ব হত্যাত যিসকল জড়িত তেওঁলোকে কঠোৰ শাস্তি পাব লাগে আমাৰ সকলোৰে আপোন সকলোৰে হৃদয়ৰ লগত সংযোগ থকা ব্যক্তিগৰাকী হৈছে জুবিন গাৰ্গ গতিকে জুবিন গাৰ্গক যোনে এই অৱস্থালৈকে ঠেলি দিলে আমাৰ মাজৰ পৰা তেখেতক লৈ গ'ল তেখেতলোকে কঠোৰ শাস্তি পাওক মই পুনৰ দাবী জনাম ইফালে SITৰ প্ৰতিবেদন দাখিলৰ পিছতে তদন্ত ইতিবাচক দিশত আগবঢ়া বুলি দাবী তুলিছে শাসকীয় শিবিৰে চৰকাৰে একদম সঠিক এটা ডেট দিছিলে সেই ডেটটোৰ ভিতৰতে চাৰ্জশ্বিটখন দিম বুলি কৈছিলে দিলে এতিয়া বাকীখিনিতো এতিয়া দাখিল কৰিছে আদালতত এতিয়া আদালতে কি ধৰণৰ কি কৰে সেইটোতো আমাৰ হাতত নাথাকে তদন্তই ন্যায় প্ৰদান কৰিব বুলি আশাবাদী জুবিনৰ বন্ধু অভিনেতা যতীন বৰাও আৰু মোৰ দৃঢ় বিশ্বাস আছে আদালতৰ ওপৰত আদালতে কঠোৰ শাস্তি দিব লাগিব দোষীক আৰু সেইখিনি আমি আশা কৰিব পাৰোঁ অৱশ্যে তদন্তক লৈ নিৰুৎসাহী বিৰোধী শিবিৰ আজিৰ যিখন চাৰ্জশ্বিট দিছে এখন হ'ল হিমন্ত বিশ্ব শৰ্মাৰ 2026 চনৰ নিৰ্বাচনী প্ৰচাৰৰ এখন ইস্তাহাৰ যে ঠিক আছে ফাৰ্ষ্ট পেজৰ চাৰ্জশ্বিট এখন দি দিয়া ইয়াত তোমালোকে মটিভৰ ওপৰত চাৰ্জশ্বিটখন দি আছা 84টা দিনত অকল শূন্যত গদা ঘূৰালে জুবিন গাৰ্গৰ সৈতে একেলগে কাম কৰা সংগীত শিল্পী মানস ৰবীন আৰু অজয় ফুকনে চাৰ্জশ্বিট দাখিলৰ পিছতে উপস্থিত হ'ল জুবিন সমাধি ক্ষেত্ৰত এতিয়া আজি লোৱাৰ কোৰ্টত দিছে জুডিচিয়েল মেজিষ্ট্ৰেটৰ তাত তাৰপিছত দোষী সাব্যস্ত হ'লে তেওঁলোক যাব হাইকোৰ্ট তাৰপিছত যাব সুপ্ৰিম কোৰ্ট তাৰপিছতহে সেই সিদ্ধান্তটো আহিব গতিকে এখন দীঘলীয়া যুঁজ ইফালে চাৰ্জশ্বিট দাখিলৰ পিছত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিলে আছুৱে চাৰ্জশ্বিট দাখিল হ'ল কিন্তু আৰক্ষীৰ দায়িত্ব শেষ হোৱা নাই বুলি মুখ্যমন্ত্ৰীলৈ বাৰ্তা দিলে আছু নেতৃত্বই অসম চৰকাৰ তৰফৰ পৰা স্পেচিয়েল প্ৰচিকিউটৰ দিম বুলি কৈছে বিশেষ অধিবক্তা দিম বুলি কৈছে দিব লাগে আৰু আটাইতকৈ ডাঙৰ দায়িত্বটো হ'ল অসম চৰকাৰৰ অধীনৰ SITয়ে সাক্ষ্য প্ৰমাণসহ যিখন চাৰ্জশ্বিট আদালতত জমা দিছে সেইখন কোৰ্টত সাক্ষ্য প্ৰমাণেৰে প্ৰতিষ্ঠা কৰাৰ দায়িত্বটো কিন্তু অসম চৰকাৰৰ ইফালে মুখ্যমন্ত্ৰীয়ে ক'লে জুবিনৰ মৃত্যুৰ গোচৰত SITয়ে প্ৰতিবেদন দাখিল হ'ল ইয়াৰ পিছত দাখিল হ'ব SITৰ গৌৰৱ গগৈ ৰিপৰ্ট এতিয়া এইটো হৈ গ'ল যেতিয়া নেক্সট গৌৰৱ গগৈ ব্যুৰ' ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ